হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ মিছন বসুন্ধৰাক লৈ পেলাই। আৰু মোৰ বেকগ্ৰাউণ্ডত স্ক্ৰীনতো লগাই দিছোঁ সেই যিটো মিছন বসুন্ধৰাৰ পৰ্টেল আছে। আৰু গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ মিছন বসুন্ধৰাৰ 4 লৈ পেলাই। প্ৰিয় ভিউৱাৰ্ছসকল, মই বৰ্তমান সামাজিক মাধ্যমত লক্ষ্য কৰিবলৈ পাই আছোঁ যে এটা ইউটিউব চেনেলত মিছন বসুন্ধৰা 4ৰ বিষয়ে তেওঁ জনাই আছে। আৰু মিছন বসুন্ধৰাৰ 4ত আপোনালোকে কেনেকৈ চৰকাৰী মাটি ম্যাদীকৰণৰ কাৰণে এপ্লাই কৰিব পাৰিব সেই বিষয়ে তেওঁ ভিডিঅ' বনাই দিছে। তো এই বিষয়ে মই অনুসন্ধান কৰিলোঁ। অনুসন্ধান কৰাৰ পিছত অফিচিয়েলি মই যিখিনি ইনফৰমেশ্যন পাইছোঁ সেই ইনফৰমেশ্যন সম্পৰ্কে আপোনালোক সকলোৰে আগত আলোচনা কৰিব বিচাৰিছোঁ। আৰু সেই যিটো ভিডিঅ' আছে সেই ভিডিঅ'ত মোৰে এজন ভিউৱাৰ্ছ শিৱম মণ্ডল বুলি, তেওঁ মোৰ চেনেলত প্ৰায় ভিডিঅ' চাই বা মিছন বসুন্ধৰাৰ সম্পৰ্কে তেওঁ মোৰ লগত বহুতো কথা বতৰাও পাতিছে বা কমেণ্ট কৰিছে। তেওঁ দেখিছোঁ তাতে কমেণ্ট কৰিছে আৰু মানুহে এই ভিডিঅ'টো চাইছে। এতিয়া নিশ্চয় এই বিষয় লৈ পেলাই তেওঁলোকৰ ৰিকুৱাৰমেণ্ট আছে, প্ৰয়োজনীয়তা আছে, সেইকাৰণে মানুহে চাইছে। গতিকে মই তাৰ বিৰোধিতা নকৰোঁ যে তেওঁ এই ভিডিঅ'টো বনাইছে, কিন্তু মিছন বসুন্ধৰাৰ 4 সম্পৰ্কে আপোনালোক সকলোকে এটা ক্লিয়াৰিফিকেশ্যন দিবৰ কাৰণে আৰু সঠিক ইনফৰমেশ্যন দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোক সকলোৱে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, কাৰণ আমি পূৰ্বৰ পৰা ওয়েলেছ অসম ইউটিউব চেনেলত মিছন বসুন্ধৰাক লৈ পেলাই বিভিন্ন ধৰণৰ সৰু সুৰা পইণ্টছৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোক সকলোৱে অশেষ সঁহাৰি জনাইছিলে। প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ থাম্বনেইলটো চাই পেলাই আপোনালোক আহিছে যে মিছন বসুন্ধৰা 4 আৰম্ভ হৈ গ'ল আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব সোনকালে। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আশা কৰোঁ আপোনালোকৰ এই যিটো থাম্বনেইল দেখিছে, আপোনালোকে এই ভিডিঅ'ত ভিজিট কৰিছে, নিশ্চয় ছেইম তেনেকা মই সেই ভিডিঅ'টো যেতিয়া চাইছিলোঁ, যিজনে পাব্লিছ কৰিছে, মই চেনেলটোৰ নাম নলওঁ বা তেওঁৰ কথাও নকওঁ, আপোনালোকে বুজিয়ে পাব অট'মেটিকলি যোনবিলাক ভিউৱাৰ্ছসকলে এই বিষয়ে চাৰ্চ কৰি আছে। এতিয়া মই প্ৰথমে ক'ব বিচাৰিছোঁ যে যেতিয়া তেওঁৰ ভিডিঅ'ত কৈ আছিল মিছন বসুন্ধৰা 4ৰ কথা বা 4 বুলি লিখিছিলে, তেতিয়া মই লগে লগে পোনপটীয়াকৈ মই মোৰ স্ক্ৰীণত লৈ গৈছোঁ আৰু স্ক্ৰীণটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ যে মিছন বসুন্ধৰা যিটো অফিচিয়েল পৰ্টেল আছে সেই পৰ্টেলটোত গৈ পেলাই, আৰু সেই পৰ্টেলটোতে আপোনালোক সকলোৰ লগত কিছুমান ডিছকাশ্যন কৰিব বিচাৰিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া মই প্ৰথমে আপোনালোকক হাইলাইট কৰি দেখুৱাইছোঁ, এইটো হ'ল মিছন বসুন্ধৰাৰ অফিচিয়েল ৱেবছাইট missionbasundhara.assam.gov.in। তাত সঠিক ইনফৰমেশ্যনখিনি আপোনালোক সকলোৱে পাব। আৰু সেই পৰ্টেলটোৰ ওপৰত ভিত্তি কৰি মই আপোনালোক সকলোৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ। কিন্তু এই যিটো পৰ্টেল আছে সেই পৰ্টেলটোত আপোনালোকে জাষ্ট ইনফৰমেশ্যনখিনি জানিব পাৰিব, কিন্তু তাৰ কাম কৰিবৰ কাৰণে সেৱা সেতু যিটো পৰ্টেল আছে সেই পৰ্টেলটো ৰিডাইৰেক্ট হয়, মানে এইটোত ক্লিক কৰিলে সেই ছাৰ্ভিচটোত গৈ অপেন হয়। গতিকে অৰিজিনেলি কামখিনি সেৱা সেতু পৰ্টেলৰ পৰা হয়। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া মই আপোনালোক সকলোকে প্ৰথমে জনাব বিচাৰিছোঁ স্ক্ৰীণত যে মিছন বসুন্ধৰা 3.0ৰ যিখিনি ছাৰ্ভিচ আছিল, সেৱা আছিল, সেই সেৱাসমূহ কিমান ডিছপ'জ হৈছে, কিমান টোটেল এপ্লিকেশ্যন আহিছিল আৰু 3ৰ এপ্লিকেশ্যন কিমান আহিছে, গোটেইখিনি এইখিনি আপডেট আপোনালোক সকলোকে আগতেও দিছিলোঁ। আৰু সেইখিনি আপোনালোক সকলোৱে জানে, মোৰ চেনেলত যিবিলাকে ভিডিঅ' চায় তেওঁলোক সকলোৰ কাৰণে বনাইছিল। এতিয়া এই পৰ্টেলটোত মিছন বসুন্ধৰা যিটো স্কিম আছে সেই স্কিমটো অসম চৰকাৰে মাটি বাৰীৰ কাম কাজৰ কাৰণে ডিজিটেল মাধ্যমেদি কৰিবৰ কাৰণে সেই পৰ্টেলটো লঞ্চ কৰিছিল। আৰু অসমৰ ৰাইজৰ কাৰণে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ কেবিনেটৰ সিদ্ধান্ত মৰ্মে চৰকাৰী অনুষ্ঠান হওক বা বিভিন্ন যিবিলাক মানুহ লেণ্ডলেছ আছে তেওঁলোক সকলোকে পট্টা দিবৰ কাৰণে চৰকাৰে ভূমিৰ পট্টা বিতৰণ কৰিবৰ কাৰণে অনুষ্ঠান পাতিবলৈ পট্টা বিতৰণ কৰিছিল। গতিকে সেইটো মাটি বাৰীৰ কাম কাজ কৰিবৰ কাৰণে এইটো এটা মানে ৱেব পৰ্টেল বনাইছে আৰু অনলাইনৰ মাধ্যমেদি সেই কামখিনি হয়। আৰু সেইখিনি কৰিবলৈ যাওঁতে চৰকাৰে এটা স্কিম নাম দি পেলাই মিছন বসুন্ধৰা নাম দি পেলাই আৰম্ভ কৰিছিল। আৰু সেইটো পৰ্যায়ক্ৰমে 1, 2 এতিয়া 3 হৈছে আৰু 2025 বৰ্ষত 3টো শেষ হৈছে। এতিয়া 2025 গ'ল, 26 গ'ল, এতিয়া ছাৰ্ভিচত বৰ্তমান নিৰ্বাচন চলি আছে। আৰু নিৰ্বাচন চলাকালীন অৱস্থাত
আপোনালোক সকলোৱে জানে চৰকাৰী যিবিলাক কাম কাজ আছে সেইবিলাক কোড অফ কণ্ডাক্ট লাগি যায়। কোড অফ কণ্ডাক্ট লাগিলে কিছুমান আঁচনিৰ কাম যিবিলাক আছে সেইবিলাক নচলে, আৰু সেইবিলাক যদিও চলে অফিচিয়েলি কিছুমান কাম কাজ হয়। গতিকে বৰ্তমান চৰকাৰী হিচাপে কোনো ধৰণৰ মিছন বসুন্ধৰা 4ৰ আপডেট নাই, আৰু যদি থাকিলেহে আপোনালোক সকলোৱে এই পৰ্টেলটোতে দেখিবলৈ পালে। প্ৰথম কথা হ'ল আপোনালোকৰ এই ডাউটটো ক্লিয়াৰ হৈ যাব লাগে যে মিছন বসুন্ধৰা 4 আৰম্ভ হোৱা নাই, আৰু 4 যেতিয়া আৰম্ভ হ'ব অফিচিয়েলি সেই পৰ্টেলটোতে দেখুৱাব। এতিয়া মিছন বসুন্ধৰা 4 যদি আৰম্ভ হোৱা নাই, সেই চেনেলটোত কি দেখুৱাই আছে যে চৰকাৰী মাটি এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি দেখুৱাই আছে সেইটো আপোনালোকক ক'ব বিচাৰিছো, আৰু সেইটো আপোনালোকে জানিব পাৰিব যে মিছন বসুন্ধৰাৰ 3ৰ যিটো ছাৰ্ভিচ আছে সেইখিনিলৈ যদি আমি চাবলৈ যাওঁ সেৱাসমূহ, এইটো চাওক লিষ্ট অফ বসুন্ধৰা 3.0 ছাৰ্ভিচেছ। তাতে আপোনালোকৰ ছাৰ্ভিচেছৰ গাইডলাইন্স দিয়া আছে সেটেলমেণ্ট অফ আনছেটেলড ভূদান গ্ৰামদান লেণ্ডৰ কাৰণে, আৰু অ'নাৰশ্বিপ এইবিলাক ৰিক্লাছিফিকেশ্যন শ্ব'ড, এইখিনি আছিল আপোনালোকৰ মিছন বসুন্ধৰা 3ৰ ছাৰ্ভিচ। একচুৱেলি চৰকাৰী মাটি ম্যাদীকৰণ কৰিবৰ কাৰণে চেলিং সাৰপ্লাছ লেণ্ড যিটো অপশ্যন আছে সেইটো এপ্লাই কৰিবৰ কাৰণে মিছন বসুন্ধৰা 2.0ত দিয়া আছিল এই ছাৰ্ভিচটো, সেৱাটো। এইটো চাওক মিছন লিষ্ট অফ বসুন্ধৰা 2.0 ছাৰ্ভিচেছ। 2.0ৰ যিটো ছাৰ্ভিচেছ আছে তাতে আপোনালোকে এটা অপশ্যন আছে, সেইটো আপোনালোকক দেখুৱাই আছো, আপোনালোকে চাবলৈ ক'ব। এইটো চাওক মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো। 1 নম্বৰতে আছে সেটেলমেণ্ট অফ খাছ চিলিং এণ্ড সাৰপ্লাছ লেণ্ড। সেইটো হ'ল চৰকাৰী মাটি এপ্লাই কৰাৰ মেইন মানে যিটো পইণ্ট আছে সেই পইণ্ট। গতিকে মিছন বসুন্ধৰাৰ এইটো 4ৰ কোনো ছাৰ্ভিচ নহয়, সেইটো 2ৰ ছাৰ্ভিচ হয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে মিছন বসুন্ধৰা এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটো হৈয়ে থাকিব এটাৰ পিছত এটা মাটি বাৰীৰ কাম কাজৰ ক্ষেত্ৰত। যিহেতু বৰ্তমান নিৰ্বাচনৰ বতাহ চলি আছে, তেনে সময়ত এই মিছন বসুন্ধৰা 4ৰ কোনো ধৰণৰ কাম আৰম্ভ হোৱা নাই। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে এইখিনি হৈ আছে নেকি বা আপোনালোকে এপ্লাই কৰিব পাৰিব নেকি, সেইখিনি আপোনালোক সকলোকে জনাম। পৰৱৰ্তী আৰু এটা খণ্ড মই আপোনালোক সকলোৰ কাৰণে ভিডিঅ' লৈ আহিম, যিটোত আপোনালোক সকলোকে জনাম যে মিছন বসুন্ধৰা মানে এই যিখিনি ছাৰ্ভিচ আছে সেইখিনি ছাৰ্ভিচ চলি আছে নেকি, আৰু কোন কোন ছাৰ্ভিচ চলি আছে আৰু কেনেকৈ চলি আছে। আৰু প্ৰথম খণ্ডটোতে আপোনালোককে জনাম যে চৰকাৰী মাটি যিবিলাক আছে সেই চৰকাৰী মাটিবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব নেকি, সেই অপশ্যনটো বৰ্তমান অপেন হৈ আছে নেকি, অনলাইন আপোনালোকে কৰিব পাৰিব নেকি, সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম পৰৱৰ্তী সময়ত। গতিকে এই ভিডিঅ'টো যদি আপোনালোকৰ মিছন বসুন্ধৰা 4ৰ যিটো ডাউট আছে সেইটো ক্লিয়াৰ হৈ যায়, নিশ্চয় এটা কমেণ্ট কৰিব ভিডিঅ'ৰ তলত আৰু ভিডিঅ'টো লাইক কৰিব। আৰু পৰৱৰ্তী খণ্ডত আপোনালোক সকলোকে মই চৰকাৰী চেলিং সাৰপ্লাছ লেণ্ড কেনেকৈ এপ্লাই কৰিব পাৰি আৰু সেইটো অপেন হৈ আছে নে নাই সম্পূৰ্ণ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাম। প্ৰিয় ভিউৱাৰ্ছসকল, যদি আজিৰ এই ইনফৰমেশ্যনটোৱে আপোনালোকৰ মনৰ ডাউটটো ক্লিয়াৰ কৰিছে, নিশ্চয় আমাৰ চেনেলত আপোনালোকে এটা এই ভিডিঅ'টোত লাইক কৰিব আৰু OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী সময়ত এনেধৰণৰ আপডেটবিলাক পাবৰ কাৰণে।